আজি এইটো ভিডিঅ'ত পুনৰ আমি গণিতৰ গুৰুত্বপূৰ্ণ 10টা কুৱেশ্যন চাম আৰু যেতিটা কুৱেশ্যন ইয়াত ৰখা হৈছে বিভিন্ন ধৰণৰ এক্সামত আহি যোৱা প্ৰশ্ন আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম লাগিলে এডিআৰই এক্সামে হওক বা আসাম গভটৰ যিকোনো এক্সামে হওক তেনেকুৱা ধৰণৰ কুৱেশ্যন অহাই আমি দেখিবলৈ পাওঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ৰ পঢ়ি আছে বা অহা বছৰ মেট্ৰিক দিবা তেওঁলোকৰ কাৰণে এই কুৱেশ্যন কেইটা গুৰুত্বপূৰ্ণ কাৰণ এই কুৱেশ্যন কেইটা তোমালোকৰ যি চেপ্টাৰ আছে ৰিভিজন 1 ৰিভিজন 2 তাৰ পৰাই লোৱা হৈছে আৰু কিছুমান কুৱেশ্যন 8 9 লেভেলৰো লোৱা হৈছে আৰু আজিকালি নিশ্চয় তোমালোকে বুজিছাই যে এমসিকিউৰ ওয়েটেজটো বাঢ়ি গৈছে অকল যে ক্লাছৰ চেপ্টাৰ কেইটাৰ পৰা কুৱেশ্যন দিব সেইটো নহয় বিভিন্ন ধৰণৰ সোৰ্সৰ পৰা তোমালোকৰ স্কিলটো চাবলৈ তোমালোকৰ নলেজ কিমান আছে সেই টপিকটোৰ ওপৰত সেইটো চাবলৈ প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন বা কুৱেশ্যনটো বেলেগ ধৰণে ঘূৰাইও দিব পাৰে ঠিক আছে গতিকে সকলোৰে উপযোগী হোৱাকৈ কুৱেশ্যন কেইটা ৰখা হৈছে আশা কৰিছো কুৱেশ্যন কেইটা ভাল পাব ঠিক আছে তেতিয়াহ'লে আমি প্ৰথমটো চাই লওঁ কুৱেশ্যন কি প্ৰথম কুৱেশ্যনটো হৈছে 10368 সংখ্যাটো পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব অৰ্থাৎ 10368 সংখ্যাটো পূৰ্ণঘন নহয় তাক আমি পূৰ্ণঘন বনাব লাগিব আৰু পূৰ্ণঘন কাক কয় সেইখিনি আৰু আলোচনা নকৰো কাৰণ অলৰেডি প্ৰিভিয়াস যি ভিডিঅ' আছিলে সেইটোত আলোচনা কৰা হৈছে আৰু তাত এনেকুৱা এটা কুৱেশ্যনো পাইছিলো যে কোনো এটা নাম্বাৰ দিয়া হ'ব তাক স্কয়াৰ নাম্বাৰ কৰিবলৈ কি পূৰণ কৰিব লাগিব বা কিহেৰে হৰণ কৰিব লাগিব ইয়াত কৈছে পূৰ্ণঘন হ'বলৈ কি সংখ্যাৰে হৰণ কৰিব লাগিব প্ৰসেসটো একেই এনেকুৱা কুৱেশ্যনত আমি কি কৰিব লাগিব আমি প্ৰাইম ফেক্টৰাইজেশ্যনত ভাঙিব লাগিব আৰু প্ৰাইম ফেক্টৰাইজেশ্যনত কেনেকৈ ভাঙে নিশ্চয় জানা 10368 আমি উৎপাদক বৃক্ষৰ সহায়ত ভাঙিব পাৰো বা এনেকৈ আমি ছুটি হৰণ পদ্ধতিৰো ভাঙিব পাৰো দুইৰে হৰণ কৰি মই ইয়াত আৰু হৰণ কৰি নেদেখাও কাৰণ হৰণ কৰিলে ভিডিঅ'টো বিৰাট লং হ'ব ঠিক আছে গতিকে প্ৰাইম ফেক্টৰাইজেশ্যনত ভাঙিলে কি হ'ব প্ৰসেসটো এইটো প্ৰসেস যে 10368 ক যদি তুমি ভাঙা দুইৰে যদি ডিভাইড কৰা 5184 হ'ব পুনৰ দুইৰে কৰিবা এনেকৈ মৌলিক সংখ্যাৰে কৰি যাব লাগে মৌলিক সংখ্যা বুলি ক'লে প্ৰথমত দুইৰে কৰিবা দুইৰে কৰি শেষ হৈ গ'লে যদি আৰু না যায় তিনিৰে চাবা তিনিৰে যদি আৰু না যায় পাঁচেৰে চাবা পুনৰ হাতেৰে চাবা 11ৰে চাবা তেনেকৈ মৌলিক সংখ্যাৰে হৰণ কৰি যাব লাগে এইটো এটা প্ৰসেস আছে ছুটি হৰণ পদ্ধতি আদাৰৱাইজ এনেকৈ উৎপাদক বৃক্ষৰ সহায়তো কৰিব পাৰা ঠিক আছে উৎপাদক বৃক্ষৰ সহায়তো কৰিব পাৰা একে কথা হ'ব এটা কথা হ'ল যদি আমি 10368 এইটোক যদি আমি মৌলিক উৎপাদকত ভাঙো কি পাম দুই কেইটা পাম এটা মই ইয়াত কালাৰটো চেঞ্জ কৰি লৈছো বগা ধৰিব পৰা নাই ইয়াত আমি দুই কেইটা পাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আঠটা দুই পাম সাতটা মই ইয়াত লিখি লৈছো দুই কেইটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আৰু তিনি কেইটা পাম তিনি পাম চাৰিটা মই তলতে লিখি লৈছো দেই তিনি পাম চাৰিটা ৰাইট ঠিক আছে এতিয়া কৈছে যে আমি কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব এটা কথা তোমালোকে নিশ্চয় জানা যে বৰ্গ সংখ্যাৰ ক্ষেত্ৰত আমি দুটা দুটাকে লৈছিলো কিন্তু ইয়াত ঘন সংখ্যাৰ ক্ষেত্ৰত আমি তিনিটা তিনিটাকে লম কেইটাকে আমি সেপাৰেট কৰিব লাগিব তিনিটাকে লম এই তিনিটা দুই গ'ল এইটোৰ কাম নাই আকৌ তিনিটা দুই আমি সাইড কৰিব পাৰো কাম নাই ইয়াৰ পৰা তিনিটা তিনি আমি সাইড কৰিব পাৰো কাম নাই থাকি গ'ল কোন থাকি গ'ল দুই আৰু তিনি থাকি গ'ল আৰু যেহেতু প্ৰশ্নত কৈছে যে হৰণ কৰিব লাগিব বুলি কৈছে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াক আৰু ইয়াক লৈ আহিব লাগিব আমি তাৰ লগত পূৰণ কৰিব নোৱাৰিম আমি তাহাতক কি কৰিব লাগিব লৈ আনিব লাগিব যদি প্ৰশ্নত সুধিলে হেতেন যে কি সংখ্যা পূৰণ কৰিব লাগিব তেতিয়া আমি ই অকলে দুই আছে তেতিয়া আৰু দুটা দুই দিব লাগিলে হেতেন আৰু অকলে তিনি আছে আৰু দুটা তিনি দিব লাগিলে হেতেন কিন্তু যেহেতু আমাক হৰণ কৰিব কৈছে গতিকে এই দুটাক লৈ আহিম অৰ্থাৎ 2 পূৰণ 3 হলে 6ক লৈ আহিব লাগিব অৰ্থাৎ 10368 সংখ্যাটো পূৰ্ণঘন হ'বলৈ কি সংখ্যাৰে হৰণ কৰিম 6 সংখ্যাৰে হৰণ কৰিম যেটো নেকি অপচন কোনটো আছিল অপচন ডি 6 এটো ওলাই আছে অপচন ডি ঠিক আছে প্ৰসেসটো বুজি পাইছে আমি উৎপাদক বিশ্লেষণত ভাঙিম মৌলিক উৎপাদকত ভাঙি ঘনৰ ক্ষেত্ৰত আমি তিনিটা তিনিটাকে কৰিব লাগিব অৰ্থাৎ তিনিটা তিনিটাকে আমি সাইড কৰি যাব লাগিব ঠিক আছে কিবা যদি ডাউট থাকে তেতিয়াহ'লে জনাই দিবা তোমালোকে কমেন্টত কোৱেশ্চন 2 কৈছে 3087 সংখ্যাটো পূৰ্ণঘন হ'বলৈ হলে ইয়াক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ এতিয়া চোৱা এই সংখ্যাটো পূৰণ কৰিব লাগে বুলি কৈছে ঠিক আছে পূৰণ কৰিব লাগিব অৰ্থাৎ যদি অকলে যদি কোনোবা এটা থাকি যায় তিনি তেতিয়াহ'লে তাক আৰু দুটা দিব লাগিব
অকলে যদি 2 থাকি যায় তেতিয়া তাক আৰু দুটা 2 দিব লাগিব আৰু হৰণ কৰাৰ ক্ষেত্ৰত অকলে যদি আছে তাক দিব নালাগে তাক লৈ আহিব লাগিব এইটো মনত থবা ঠিক আছে তেতিয়াহলে কিমান আছে 3087 ইয়াত একে মই মৌলিক উৎপাদকত ভাঙি নেদেখাও কাৰণ দীঘল হ'ব আৰু মৌলিক উৎপাদকত ভঙা এইটোতো জানাই আমি কিহেৰে হৰণ কৰিম 2ৰেতো হৰণ নাযায় 3ৰে যাবনে 3ৰে যায় নে নাযায় আমি কেনেকৈ চাম 3087 আছে আমি গোটেইকেইটা প্লাছ কৰি চালে হ'ল 3 0 8 আৰু 7 কিমান হ'ব 3 8 11 11 7 18 তো 18ক 3ৰে যায় গতিকে 3087কো 3ৰে যাব বিভাজ্যতাৰ নিয়মটো ক্লাছ 6 7ত পাই আহিছা নহয় জানো গতিকে ইয়াক 3ৰে হৰণ যাব 3 গুণ 3 শূন্য নামিব 3 দুগুণ 6 ইয়াত 2 থাকিব 3 9 27 পুনৰ 3ৰে যাব এনেকৈ কৰি কৰি একেবাৰে শেষলৈকে যাব লাগিব ঠিক আছে গতিকে মই আৰু কৰি নেদেখাও যিহেতু ভিডিঅ'টো লং হ'ব এইখিনি জানাই এনেকৈ উৎপাদক বৃক্ষৰ সহায়তো কৰিব পাৰা 3ৰে যদি কৰো 1029 হ'ব পুনৰ 3ৰে কৰিলে 343 আৰু 343ক 7ৰে যাব আকৌ 7ৰে কেইবাৰ যাব 49 বাৰ আকৌ 49ক 7ৰে 7 বাৰ অৰ্থাৎ আমি এটাও কথা ক'ব পাৰো যে 3087 যদি থাকে 3 কেইটা পালো 2টা আৰু 7 3টা প্ৰশ্নত কি কৈছে পূৰণ কৰিব লাগে বুলি কৈছে অৰ্থাৎ তাহাঁতৰ লগত দিব লাগিব তাহাঁতক লৈ আনিব নোৱাৰিম 7 3টাটো হৈ গ'ল ইয়াক ই একো কামেই নাই ইয়াৰ গুচি গ'ল ইয়াক লগৰীয়া হিচাপে দিব লাগিব নহয় ঘন সংখ্যাত 3টা 3টাকে যাব পাৰিব গতিকে 2টা 3 আছে আৰু এটা 3 তাৰ লগত পূৰণ কৰিব লাগিব গতিকে আনসাৰ কোনটো হ'ব 3 অপচন এ ঠিক আছে অপচন এ ওকে দি কিউব ৰুট অফ 13,824 will be 13,824 ঘনমূল কি 13,824 ঘনমূল আমি কেনেকৈ উলিয়াম পুনৰ আমি কি কয় মৌলিক উৎপাদকত ভাঙিব লাগিব আমি ছুটি হৰণ পদ্ধতিৰে কৰিব পাৰিম বা উৎপাদক বৃক্ষৰ সহায়তো কৰিব পাৰিম ঠিক আছে উৎপাদক বৃক্ষৰ সহায়তো কৰিব পাৰিম যি কি নহওক যদি আমি 13824ক আমি যদি ভাঙো তেতিয়াহ'লে আমি 2 কেইটা পাম এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা আৰু 3 কেইটা পাম 3টা অৰ্থাৎ 2 কেইটা পাম 9টা 1 2 3 4 5 6 8 8 9 আৰু 3 কেইটা পাম 3টা হল এতিয়া আমাক যেহেতু ঘনমূল বুলি কৈছে ঘনমূল বুলি ক'লে 3টাৰ পৰা এটা ল'ব লাগিব মানে 3টাৰ পৰা এটা পুনৰ 3টা 2 লৈ পিনে এটা হ'ব পুনৰ ইয়াত 3টা 2 আছে তাৰ পৰাও এটা আহিব আকৌ পুনৰ 3টা 3 আছে তাৰ পৰা এটা 3 আহিব অৰ্থাৎ আমি এতিয়া যদি পূৰণ কৰো কিমান হ'ব 2 দুগুণ 4 দুগুণ 8 3 গুণ 24 অৰ্থাৎ 13824 13824ৰ ঘনমূল কিমান হ'ব 24 যেটো নেকি অপচন এত আছে 24 এইটো হৈছে আমাৰ প্ৰসেস ঠিক আছে এতিয়া কথা হল আমি ইয়াত ট্ৰিকৰ সহায়তো কৰিব পাৰো বা আমি শৰ্ট নিয়মতো কৰিব পাৰো যেটো নিয়ম নেকি আগৰ ক্লাছটোত বা আগৰ ভিডিঅ'টোত কৈছিলো তোমালোকক কেনেকৈ কৰিবা চোৱা পৰীক্ষাত যদি ডাইৰেক্ট কোৱেশ্চন আহে বিশেষকৈ ক্লাছ 10 ৰ ল'ৰা ছোৱালীক বা 9 ৰ ল'ৰা ছোৱালীক কৈছো যদি পৰীক্ষাত অকল এই কোৱেশ্চনটো আহে এমসিকিউ নাহে তেতিয়াহলেতো আমি এইটো প্ৰসেছত কৰিব লাগিব ঠিক আছে আৰু যদি এমসিকিউ আহে তেতিয়াহলে শৰ্ট প্ৰসেছত কৰিব পাৰিবা কেনেকৈ কৰে নাম্বাৰটো কি আছিল নাম্বাৰটো হৈছে 13824 13824 মই বেলেগ এটা লৈ লৈছো হেৰি 13824 ভালদৰে চাবা 13824 ঠিক আছে আগৰ ভিডিঅ'টোত যেনেকৈ কৈছিলো আমি মিনিমামটো 1ৰ পৰা 20 লৈকে সংখ্যা কেইটাৰ আমি ঘন সংখ্যা জানিব লাগিব যেনে 1 কিউব হলে কিমান হয় 1 2 কিউব হলে হয় 8 মই লিখিলো 3 কিউব 4 কিউব 5 কিউব 6 কিউব 7 কিউব 8 কিউব 9 কিউব আৰু 10 কিউব ঠিক আছে 1 কিউব হলে 1 2 কিউব হলে 8 3 কিউব হলে কিমান হয় 3 3টা পূৰণ কৰিলে 27 4 3টা পূৰণ কৰিলে 64 5 3টা পূৰণ কৰিলে 125 6 কিউব হলে কিমান হ'ব 216 7 কিউব হলে 343 8 কিউব হলে হ'ব 512 9 কিউব হলে 729 আৰু 10 কিউব হলে 1000 এইটো অন্তত আমি জানিব লাগিব কাৰণ এইটো নাজানিলে আমি ইয়াৰ শৰ্টকাট উলিয়াব নোৱাৰিম এতিয়া শৰ্টকাটটো কি চোৱা প্ৰথম সংখ্যাটো কি আছে এককৰ ঘৰত এইটো একক নহয় জানো এককৰ ঘৰত 4 আছে
আৰু ঘন সংখ্যাৰ এককৰ ঘৰত 4 কেতিয়া থাকে যেতিয়া নেকি মূল সংখ্যাটোৰ এককৰ ঘৰত 4 থাকে এটো চোৱা 4 কিউবৰ এককৰ ঘৰতো 4 আছে বাকি কতো নাই নিশ্চয় মনত আছে যে 1 থাকিলে 1 হয় 2 থাকিলে 8 হয় আকৌ 8 থাকিলে 2 হয় 8 থাকিলে এককৰ ঘৰত 2 হয় আৰু 2 থাকিলে 8 হয় ৰাইট 3 থাকিলে 7 হয় আৰু 7 থাকিলে 3 হয় এককৰ ঘৰত বাকি সেম হয় 4 থাকিলে 4 হয় কোনো এটা সংখ্যাৰ এককৰ ঘৰত 5 থাকিলে ঘন সংখ্যাৰ এককৰ ঘৰতো 5 হয় 6 থাকিলে 6 হয় 9 থাকিলে 9 হয় আৰু 0 থাকিলে 0 তেতিয়া হলে আমি এটা কথা ক'ব পাৰো যদি 4 আছে তেতিয়া হলে ঘনমূলৰ যি সংখ্যাটো তাৰ এককৰ ঘৰত কিমান আছে 4 আছে প্ৰথম স্টেপ আমাৰ শেষ হল স্টেপ 1 স্টেপ 2 কি হ'ব আমি দুটা সংখ্যা এৰি দিব লাগিব 8 আৰু 2 টো আমি কাটিব লাগিব স্টেপ 2 হৈ গল 3 নম্বৰ স্টেপত কি আছে 13 ঠিক আছে এটা 13 এনেকুৱা আমি ঘন সংখ্যা চাব লাগিব যিটো নেকি 13তকৈ কম বা 13ৰ সমান হয় বেছি হ'ব নোৱাৰিব এতিয়া যদি আমি এই চাৰ্টখন চাও চোৱা 27 13তকৈ বেছি হৈছে অৰ্থাৎ 3ৰ ঘন 27 হয় এটো বেছি হৈছে আমি এইটো নলো 8 টো ধৰিব লাগিব আৰু 8 টো কাৰ ঘন 2ৰ ঘন গতিকে ইয়াত 13ৰ যেহেতু আছে 2ৰ ঘন যেহেতু 8 হয় 2 কিউব হলে কিমান হয় 8 হয় আৰু 3 কিউব হলে 27 আৰু ইয়াত আছে কিমান 13 আছে তো 27 টো লব নোৱাৰিম কমটো লব লাগিব 8 8 টো কিহৰ পৰা আহিছে 2ৰ পৰা গতিকে 2 24 যেটো নেকি আনসাৰ আমাৰ আছিল 24 গতিকে আমি এইটো ট্ৰিকত বহুত সোনকালে আমি কৰিব পাৰিম একেবাৰে সহজ কেইবাৰমান প্ৰেক্টিস কৰিবা 1 3 8 2 4 মুখে মুখে ওলাব 4 আছে এককৰ ঘৰত 4 থাকিব দুটা সংখ্যা বাদ দিবা 13 আছে 13 হলে কি হ'ব 2 হ'ব কাৰণ 2 তিনিটা পূৰণ কৰিলে 8 হয় তিনিটা পূৰণ কৰিলে 27 হয় এতিয়া 27 লব নোৱাৰিম 13 আছে 8 লব লাগিব 24 আনসাৰ ওকে কোৱেশ্চন নম্বৰ 4 এটা ঘনকৰ দিগ 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন দিগ দিয়া আছে আয়তন উলিয়াব লাগে তো ঘনকৰ আয়তনৰ এটা সূত্ৰ আছে সূত্ৰটো কি a কিউব অৰ্থাৎ আমি এনেকে ক'ব পাৰো দিগ পূৰণ দিগ পূৰণ দিগ দিগ পূৰণ দিগ পূৰণ দিগ ঠিক আছে দিগ পূৰণ দিগ পূৰণ দিগ এতিয়া কথা হল ইয়াত ঘনকৰ দিগ কিমান আছে 1.2 আছে 1.2 into 1.2 into 1.2 অর্থাৎ 12 আমি তিনিটা পূৰণ কৰিব লাগিব ৰাইট আমি পয়েন্টটো উঠাই পিনে আমি পিছত লাগিলে পয়েন্ট দিম যে আমি 12 তিনিটা পূৰণ কৰিলে যেটো উত্তৰ ওলাব হেতুৱে হ'ব পয়েন্টটো দিব লাগিব অকল কাৰণ ইয়াত 1.2 বুলি কৈছে 12 তিনিটা পূৰণ কৰিলে কিমান হয় 12 আৰু 12 পূৰণ কৰিলে কিমান হয় 144 12 আৰু 12 পূৰণ কৰিলে 144 আকৌ 12 যদি আমি পূৰণ কৰো কৰি চাবা 1728 ওলাই 1728 ঠিক আছে এতিয়া কথা হল ইয়াত 1.2 আছে ইয়াতো 1.2 আছে আৰু ইয়াতো 1.2 আছে তেতিয়া হলে দিগ আছিল 1.2 ইয়াত দশমিকৰ পিছত এটা সংখ্যা আছে ইয়াত দশমিকৰ পিছত এটা সংখ্যা ইয়াত দশমিকৰ পিছত এটা মানে টোটাল কেইটা সংখ্যা আছে দশমিকৰ পিছত তিনিটা গতিকে আমি হুফালৰ পৰা তিনিটা ঘৰ আগত দশমিক দিব লাগিব হুফালৰ পৰা তিনি ঘৰ যদি আগত হয় এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰ ইয়াত দিব লাগিব 1.728 হ'ব 1.728 আৰু সেন্টিমিটাৰ আছিল গতিকে সেন্টিমিটাৰ কিউব হ'ব মনত থবা ঘনকৰ আয়তনৰ একক সদায় সেন্টিমিটাৰ কিউব ইয়াতো দিয়া নাই অপচনত সেন্টিমিটাৰ কিউব বুলি যদি দিয়া থাকিলে হেতেন কৰবাত যদি সেন্টিমিটাৰ স্কয়াৰ দিয়া থাকে 1.728 তেতিয়া হলে আকৌ এটো সিলেক্ট নকৰিবা আয়তন সদায় কিউবত হয় আৰু বৰ্গ সদায় স্কয়াৰত হয় ঠিক আছে গতিকে কোনটো হ'ব এটো অপচন D2 1.728 আৰু অপচন আমি কৰি নাচালেও হ'ব কাৰণ ইয়াত পয়েন্ট আছে আৰু অপচনত পয়েন্ট থকা নাই অকল এটা আছে এইটোৱে হ'ব ঠিক আছে 1.728 ঘন সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 5 যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব m n ৰ ঘনমূল বুলি কৈছে ঘনমূল কাক কয় মই যদি ইয়াত এখন চাৰ্ট বনাও আগৰ ভিডিওটো কোৱা হৈছে যদি তেনেকে আমি বনাও ইয়াত এটা সংখ্যা যদি আমি লিখো সংখ্যা মই ভালকে বনাই দিছো দেই তেনেকে বনাও দুটা ঘৰ হলেও হ'ব ইয়াত আমি সংখ্যাটো লিখুম আৰু ইয়াত ঘন সংখ্যাটো লিখিম ঠিক আছে ঘন সংখ্যাটো যদি আমি কোনো সংখ্যা 2 লৈছো ঘন সংখ্যা কিমান হ'ব 8 হ'ব মানে ঘন সংখ্যা মানে কি 2 কিউব হলে 8 হ'ব এতিয়া ঘনমূল কাক ক'ব
এইটোক ক'ব ঘনমূল 8ৰ ঘনমূল কি 2 ইয়াত সংখ্যা যেটো লৈছিলো হেতু ঘনমূল কি হ'ব 2 আৰু ঘন সংখ্যাটো হ'ব 8 অৰ্থাৎ ইয়াত 2 কিউব হ'ব ইয়াত যদি ঘনমূল 2 হয় তেতিয়া হলে ঘন সংখ্যা 2 কিউব হয় ঠিক আছে ভালদৰে চাবা যদি ঘনমূল 2 হয় বা সংখ্যাটো 2 হয় তেতিয়া হলে তাৰ ঘন সংখ্যা কি হ'ব কি হ'ব 2 কিউব আমাক প্ৰশ্ন কৈছে যদি m n ৰ ঘনমূল m টো ঘনমূলহে কৈছে n ৰ গতিকে ঘনমূলৰ ঘৰত আমি n বহুৱাম কি m বহুৱাম কাৰণ m টো কৈছে n ৰ ঘনমূল গতিকে m টো বহুৱাম আমি ঘনমূলৰ ঘৰত এইটো ঘনমূলৰ ঘৰ তেতিয়া হলে ঘনৰ ঘৰত কি হ'ব n কিউব হ'ব ঠিক আছে এনে m কিউব লিখিব লাগিছিলে যেনেকৈ 2 হলে আমি 2 কিউব লিখো 2 কিউব 3 হলে 3 কিউব কিন্তু প্ৰশ্নত আমাক কৈছে যে যদি m n ৰ ঘনমূল তেতিয়া হলে m যদি ইয়াত হয় তেতিয়া হলে ইয়াত n কিউব লিখিব লাগিব এনে নিয়ম মতেটো m কিউব লিখিব লাগিছিলে কিন্তু প্ৰশ্নত n ৰ ঘনমূল বুলি কৈছে তেন্তে n ৰ মান কিমান হ'ব n ৰ মান আমি কি পালো n কিউব হ'ব যদি m n ৰ ঘনমূল হয় obviously n তেতিয়া হলে m ৰ কি হ'ব ঘন হ'ব গতিকে m কিউব হ'ব এইটো অপচন ডি এইটো লাষ্ট ইয়াৰ HSLC ত আহিছিলে কোৱেশ্চনটো 2024 এইবাৰ মানে লাষ্ট টাইম হয় এইবাৰে আহিছিলে 2024 ত m কিউব ওকে দি কিউব ৰুট অফ 000216 216 ৰ ঘনমূল কি হ'ব 216 বুলি মই কেলে কৈছো 0 পইণ্টৰ পিছত 0 কেইটা যদিও আছে আমি উলিয়াৰ যেতিয়া উলিয়াম তেতিয়া 216 উলিয়ালো হ'ব নহয় জানো 216 ৰ কি হ'ব যদি আমি 6 into 6 into 6 কৰো তেতিয়া হলে 216 হয় হয়নে কাৰণ 36 পূৰণ 6 হলে কিমান হ'ব 216 হয় অৰ্থাৎ 216 ৰ আমি কিউব ৰুট ক'ব পাৰো 6 ঠিক আছে কিন্তু ইয়াতো 000216 আছে টোটাল কেইটা আছে দশমিকৰ পিছত চাবা 000216 যদি 000216 আছে তেতিয়া হলে ইয়াত কেইটা আছে 6টা আছে যদি ইয়াত 6টা আছে তেতিয়া হলে আমি কি কৰিব লাগিব ঘনমূলৰ যেটো সংখ্যা আছে ঘনমূলৰ সংখ্যাত 3টা ডিজিট থাকিব ইয়াত যদি 6টা থাকে ইয়াত 6টা আছে ঘনমূলৰ সংখ্যাত কেইটা থাকিব 3টা থাকিব তো 3টা হলে কি হ'ব 216 টো আমি 6 পালো বাকি আৰু দুটা শূন্য দিব লাগিব অৰ্থাৎ 0.006 0.006 কোনটোত আছে অপচন এ আছে 0.006 ঠিক আছে গতিকে অপচন এ নিশ্চয় বুজি পাইছা যদি ইয়াত 6টা আছে তেতিয়াহলে ঘনমূলত 3টা সংখ্যা থাকিব আৰু ইয়াত 3টা ডিজিট থকা কোনটো ইয়াত 4টা আছে ইয়াত এটা ইয়াত দুটা এইটো 3টা আছে অপচন এ ওকে অপচন এ ওকে কোৱেশ্চন নম্বৰ 7 টো চাও 3টা সংখ্যা আছে 2 3 আৰু 4 অনুপাতত বুলি কৈছে 2 3 and 4 ৰেশিও 2 আৰু তেওঁলোকৰ যি সাম হেতৰ ঘনকৰ যোগফল কৈছে ঘনকৰ যোগফল আছে কিমান 33957 ঠিক আছে গতিকে যদি ৰেশিও কেইটা 2:3:4 আছে তেতিয়াহলে আমি 2x 3x আৰু 4x ধৰিব পাৰি নিশ্চয় পাৰি আৰু সাম অফ देयर কিউবস বুলি কৈছে অৰ্থাৎ ঘনকৰ যোগফল অৰ্থাৎ 2x কিউবৰ আকৌ 3x কিউবৰ ঠিক আছে মই ভালকে লিখিলো 2x 3x আৰু 4x আৰু তেওঁলোকৰ ঘনকৰ কিউব অৰ্থাৎ 2x কিউবৰ প্লাস 3x কিউব প্লাস 4x কিউবৰ যোগফল কিমান কৈছে 33957 তেতিয়াহলে আমি যদি এইটো কৰো 2x কিউব হলে কিমান হ'ব 8x কিউব প্লাস 27x কিউব প্লাস 64x কিউব 33957 আমি যদি যোগ কৰো কিমান হ'ব 4 হাতে 11 11 আটে 19 থাকিব 1 6 2 8 আৰু 8 99 x কিউব হলে 33957 ইমানটোলৈকে বুজি পাইছা এতিয়া x কিউব যদি হয় 33957 ক আমি কি কৰিম 99 ৰে ডিভাইড কৰিম ঠিক আছে 99 ৰে ডিভাইড কৰিম 33957 ক ইয়াত আকৌ লিখি লৈছো 33957 ক কিহেৰে ডিভাইড কৰিম 99 এটা 99 যদি হয়
কিহেৰে ডিভাইড যাব 99ক যদি আমি ভাঙো তেতিয়াহ'লে 9:11 লিখিব পাৰো এতিয়া এইটোক 11ৰে যায় না আমি চাব লাগে আৰু 11ৰ বিভাজ্যতাৰ নিয়ম নিশ্চয় জানা এইকেইটা যোগ কৰিলে হ'ব এটা এৰি এটা এইকেইটা যোগ কৰিলে কিমান হয় 12 12 হাতে 19 আৰু এইকেইটা যোগ কৰিলে কিমান হয় 8 আচ্ছা 19ৰ পৰা 8 গ'লে কিমান 11 11 হৰণ গ'লে এই গোটেই সংখ্যাটোকো যাব তাৰ মানে 33957ক আমি 11ৰে হৰণ কৰিব পাৰিম চাই লওঁ কেইবাৰ যাব বিভাজ্যতাৰ নিয়মটো কেলে কৈছো কাৰণ পৰীক্ষাত বিভাজ্যতাৰ নিয়মবোৰ জানিলে আমি খুব সহজতে হৰণ কৰিব পাৰিম 99 আছিল হয় না 99 এতিয়া 99ৰ যদি আমি 11ৰে কাটো 9 বাৰ আৰু ইয়াক কেইবাৰ যাব 11 3 গুণ 33 95 আছে 0 হ'ব 11 88 আৰু 7 থাকিব 7 ঠিক আছে तर 9 এইটুক যাবনে নাই 9ও যাব কাৰণ 8 3 11 11 হাতে 18 18ক যদি 9ৰে যায় তেতিয়াহ'লে 9ৰে যাব আমি 9ৰ বিভাজ্যতাৰ নিয়মটো কেনেকৈ কৰো এইকেইটা যোগ কৰিব লাগে যোগ কৰিলে কিমান হ'ব 8 3 11 11 হাতে 18 18ক যদি 9ৰে হৰণ যায় তেতিয়াহ'লে 3087কো 9ৰে হৰণ যাব 3087ক যদি 9ৰে হৰণ কৰো 9 3 গুণ 27 থাকিব 3 38 9 4 গুণ 36 2 থাকিব 3 9 গুণ 27 অৰ্থাৎ 349 কি কয় 9 3 গুণ 27 343 সরি 9ৰে হৰণ কৰিলে 343 অৰ্থাৎ আমি কি পালো 343 পালো আৰু কাৰ ভ্যালু x কিউবৰ ভ্যালু পালো 343 তেতিয়াহ'লে x ৰ ভ্যালু কিমান হ'ব 7 হ'ব কাৰণ x কিউব যদি 343 হয় তেতিয়াহ'লে আমি 7 কিউব লিখিব পাৰো 7 তিনিটা ইনটু কৰিলে 343 হয় তেতিয়া x ৰ ভ্যালু কিমান 7 এটা আমাক প্ৰশ্ন কি সুধিছিলে যে তিনিটা সংখ্যাৰ যোগফল কিমান তিনিটা সংখ্যাৰ যোগফল যদি x ৰ ভ্যালু আমি 7 পালো তেতিয়াহ'লে সংখ্যা তিনিটা কি আছিল 2x + 3x + 4x হয়নে যোগফল 2 * 7 + 3 * 7 + 4 * 7 কিমান হ'ব 2 * 7 হলে 14 3 * 7 হলে 21 আৰু 4 * 7 হলে 28 যদি আমি প্লাস কৰো 8 * 9 9 4 13 3 কইলে 1 2 2 4 কে 5 কে 6 63 যেটো নেকি অপশন সি আছে ঠিক আছে একেবারে সহজ একো কথা নাই আমাক কোৱেশ্চনটো কৈছিলে যে ৰেশিও কেইটা 2x 3x আৰু 4x আছে আৰু ঘনৰ যোগফল কৈছে 2x 2 3 4 যদি আছে 2x 3x আৰু 4x এটো কিউব দি দিলে হ'ব গুটেই কিটা তাৰ পিছত আমি এটো ইকুৱেশনটো সলভ কৰিলে হ'ল কিমান আছে 33957 এনেকে ইয়াত কৰি পিনে কিমান পালো আমি x ৰ ভ্যালু পালো 7 পালো ৰাইট গতিকে কোনটো আনসাৰ হ'ব এটো অপশন সি 63 okay find the value of 70 cube plus 20 cube minus 90 cube অর্থাৎ 70 তিনিটা ইনটু কৰি আকৌ বেস তিনিটা ইনটু কৰি মানে আকৌ মাজত প্লাস চিন আকৌ মাইনাস 90 তিনিটা ইনটু কৰি মাইনাস 90 বহুত লং প্রসেস নহয় জানো ইয়াৰ এটা শর্ট প্রসেস আছে বা টেকনিক আছে কি আছে ধৰি লৈছো 72 a 22 b আৰু -92 c যদি a plus b plus c 0 হয় তেতিয়া হলে এই গুটেই কিটাৰ ভ্যালু হ'ব 3abc কি হ'ব 3abc আমি 70 কিউব 20 কিউব কৰি পিনে উলিয়াই পিনে যোগ বিয়োগ নকৰিলে হ'ব যদি a plus b plus c 0 হয় তেতিয়া হলে আমি 3abc কৰিলে হ'ব অৰ্থাৎ a b আৰু c ৰ ভ্যালু আমি পুট কৰি চাও a কিমান 70 b ৰ ভ্যালু কিমান 20 c ৰ ভ্যালু কিমান -90 0 ওলাই নে না চাও 70 plus 20 হলে কিমান 90 -90 0 হয়নে তাৰ মানে a plus b plus c কৰিলে কিমান হয় 0 গতিকে আমি কেৱল মাত্ৰ 3 into a into b into c কৰি দিব পাৰো 3abc সূত্ৰটো 3abc 3 into a ৰ ভ্যালু কিমান 70 b ৰ ভ্যালু কিমান 20 আৰু c ৰ ভ্যালু কিমান -90 আমি যদি এটা কিটা পূৰণ কৰো কিমান পাম পূৰণ কৰাৰ পিছত যদি আমি পূৰণ কৰো 210 আৰু ইফালে পূৰণ কৰিলে 18 মাইনাস এটা থাকিব আৰু 210 পূৰণ কৰো 0 0 0 8 1 আকৌ 0 0 2 গুণ হলে 6 কৰিলে 2 গুণ 2 3 যোগ কৰিলে 00873 অর্থাৎ 378000 আৰু মাইনাস এটা আছিল না মাইনাস 378000 আছে না -378000 অপশন ডি2 ঠিক আছে
যি কি নহওক পূৰণ কৰাটো পাৰিবাই, অকল এইটো মনত থবা যদি a প্লাছ বি প্লাছ চি 0 হয় এনেকুৱা অংকত a কিউব প্লাছ বি কিউব প্লাছ চি কিউব দিয়া থাকিলে যদি a প্লাছ বি প্লাছ চি 0 হয় তেতিয়াহ'লে আনচাৰটো হ'ব 3abc। ঠিক আছে, 3abc আমি গোটেইকেইটা নুলিয়ালে হ'ব, মানে এনেকে 70 তিনিবাৰ পূৰণ কৰি নুলিয়ালেও হ'ব। অ'কে, -378,000। ইয়াত অংকটো কৰি দিয়া আছে, এবাৰ চাই ল'বা। কুৱেশ্যন নম্বৰ 9 হৈছে দুটা সংখ্যাৰ যোগফল 17 আনহাতে সিহঁতৰ বৰ্গৰ যোগফল 157। সেই দুটা সংখ্যাৰ ঘনকৰ যোগফল কিমান? অৰ্থাৎ সংখ্যা দুটা আছে, ধৰি লৈছো a আৰু b, আৰু a আৰু b প্লাছ কৰিলে 17 বুলি কৈছে, আৰু a স্কোৱাৰ প্লাছ b স্কোৱাৰ 157 বুলি কৈছে। সিহঁতৰ সাম অফ দেয়াৰ স্কোৱাৰ অৰ্থাৎ সিহঁতৰ বৰ্গৰ যোগফল 157, আৰু আমাক কৈছে যে সিহঁতৰ ঘনকৰ যোগফল মানে a কিউব প্লাছ b কিউবৰ ভেলু কিমান বুলি কৈছে। যদি তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে a প্লাছ bৰ কিবা এটা দিয়া থাকিব আৰু a স্কোৱাৰ প্লাছ b স্কোৱাৰৰ দিয়া থাকিব, কি কয় a কিউব প্লাছ b কিউবৰ উলিয়াব লাগে। যদি এই দুটা দিয়া থাকে a প্লাছ b আৰু a স্কোৱাৰ প্লাছ b স্কোৱাৰ আৰু a কিউব প্লাছ b কিউব যদি উলিয়াব লগা হয়, বিভিন্ন ধৰণৰ নিয়ম আছে, আমি a কিউব প্লাছ b কিউব ফৰ্মুলাটো কৰিব পাৰো, কিন্তু এটা সহজ যিটো উপায় আছে এইটো হ'ব a প্লাছ b হোল স্কোৱাৰ প্লাছ a মাইনাছ b হোল স্কোৱাৰ ইকুৱেল টু টুৱাইচ a স্কোৱাৰ প্লাছ b স্কোৱাৰ। এই ফৰ্মুলাটোত যদি আমি কৰোঁ তেতিয়াহ'লে অলপ ছুটি হ'ব। কেনেকে হ'ব? a প্লাছ bৰ ভেলু কিমান? a প্লাছ bৰ ভেলু হৈছে 17 স্কোৱাৰ। ঠিক আছে, a প্লাছ bৰ ভেলু হৈছে 17 স্কোৱাৰ। আমি লিখিব পাৰোঁ ইয়াত 17 স্কোৱাৰ প্লাছ a মাইনাছ b টো দিয়া নাই, গতিকে আমি a মাইনাছ b হোল স্কোৱাৰ লিখি থৈছোঁ, আৰু a স্কোৱাৰ প্লাছ b স্কোৱাৰ ভেলু দিয়া আছে, আমি 157 লিখিব পাৰোঁ। ৰাইট, 17 স্কোৱাৰ হ'লে কিমান হয়? 289 হয়, প্লাছ a মাইনাছ b স্কোৱাৰ লিখি, আৰু ইফালে যদি আমি ইনটু কৰোঁ 2 7 গুণ 14, 1 থাকিব, 2 5 গুণ 10 11, 1 হাতত 1 থাকিব, 2 গুণ 2 3 314। এতিয়া আমি যদি a মাইনাছ b হোল স্কোৱাৰ ৰাখোঁ, 289 টো ইফালে গ'লে মাইনাছ হ'ব, 314 মাইনাছ 289। এইখিনিতো আমি জানোৱেই যে লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত আহিলে চিম্বল চেঞ্জ হয়। তেতিয়াহ'লে আমি a মাইনাছ b হোল স্কোৱাৰ ইকুৱেল টু 314 পৰা 289 গ'লে কিমান হ'ব? 4 পৰা 9 গ'লে, 14 পৰা 9 গ'লে 5, আৰু ইফালে থাকিব 10 পৰা গ'লে 2 25। ৰাইট, তেতিয়াহ'লে আমি a মাইনাছ b হোল স্কোৱাৰ যদি 25 হয় তেতিয়াহ'লে a মাইনাছ b হোল স্কোৱাৰ 5 স্কোৱাৰ লিখিব পাৰোঁ। এতিয়া স্কোৱাৰ স্কোৱাৰ কাটিলে a মাইনাছ bৰ মান কিমান? a মাইনাছ bৰ মান হ'ব 5। এতিয়া কিন্তু আমাৰ অংকটো শেষ হোৱা নাই। a মাইনাছ bৰ ভেলু পালোঁ কিমান? আমি 5, আৰু প্ৰশ্নত কোৱা হৈছিলে যে a প্লাছ bৰ ভেলু কিমান? 17। অৰ্থাৎ আমি যদি এইটো 1 নম্বৰ ইকুৱেশ্যন আৰু এইটো যদি 2 বুলি ধৰি লওঁ, আমি যদি মাইনাছ কৰোঁ, এই a এইটো কাটি যাব, প্লাছ b মাইনাছ b যদি আমি বিয়োগ কৰোঁ কি হ'ব? ইয়াত অপজিট চিম্বল ধৰি পিনে টুৱাইচ b হ'ব, এইটোতো নিশ্চয় জানা তোমালোকে। আৰু ইফালে 17 পৰা 5 গ'লে কিমান হ'ব? 12। অৰ্থাৎ যদি b টুৱাইচ b 12 হয় তেতিয়াহ'লে bৰ ভেলু কিমান? bৰ ভেলু হ'ব 6। 12 কাটিলে 6 ওলাব, হয় নাই? তেতিয়াহ'লে আমি b কিমান পালোঁ? 6 পালোঁ। প্ৰশ্নত আমাক কৈছিলে a প্লাছ b 17, আৰু bৰ ভেলু পালোঁ আমি 6। তেতিয়াহ'লে a ৰ ভেলু কিমান হ'ব? 17 মাইনাছ 6, অৰ্থাৎ a ৰ ভেলু হ'ব 11। তেতিয়াহ'লে আমি এটা নিশ্চিত হ'লোঁ যে a ৰ ভেলু হৈছে 11, bৰ ভেলু হৈছে 6, আৰু আমাক সুধিছিলে যে a কিউব প্লাছ b কিউব, অৰ্থাৎ a কিমান? 11 কিউব প্লাছ b কিউব কিমান? 6 কিউব। 11 কিউব হ'লে কিমান হয়? 1331 হয়, 1331, আৰু 6 কিউব হ'লে কিমান হয়? 216, হয় জানো? 216 দুইটা প্লাছ কৰিলে 7 4 5 1, অৰ্থাৎ 1547। 1547 আছে নে অপশ্যন? অপশ্যন ডিত আছে 1547। ঠিক আছে, 1547। গতিকে যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে a প্লাছ b কিবা এটা দিয়া থাকিব, a স্কোৱাৰ প্লাছ b স্কোৱাৰ কিবা এটা দিয়া থাকিব, আৰু আমাক সুধিব যে a কিউব প্লাছ b কিউব, এইটো ফৰ্মুলাত আমি কৰিব পাৰোঁ a প্লাছ b হোল স্কোৱাৰ প্লাছ a মাইনাছ b হোল স্কোৱাৰ ইকুৱেল টু 2 ইনটু হোল a স্কোৱাৰ প্লাছ b স্কোৱাৰ। ঠিক আছে, এইটো সূত্ৰটো তোমালোকে মনত থবা। আদাৰৱাইজ আমি এনেকৈ কৰিব পাৰোঁ, এটা সংখ্যা a ধৰিলে আনটো সংখ্যা 17 মাইনাছ a, তেনেকৈ আমি কৰিব পাৰোঁ। দুটা সংখ্যাৰ যোগফল যদি
17 হয় আৰু এটা সংখ্যা যদি আমি a ধৰিছো আনটো কিমান 17 বিয়োগ a হয় নাই তেতিয়াহ'লে আমি a স্কয়াৰ আকৌ 17 - a স্কয়াৰ তেনেকৈ কৰিব পাৰো এইটো মই কেতিয়াবা বেলেগ সময়ত শিকাই দিম বাৰু ঠিক আছে এইটো হৈছে শৰ্ট প্ৰসেস যত নেকি a + b ৰ ভ্যালু দিয়া থাকিব 17 বা দিয়া আছে আৰু a - b কৈ পিনে কিবা এটা ভ্যালু ওলাব তেতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ ধৰি পিনে কৰি ল'ব পাৰো বুজো প্ৰসেসত ওকে ঠিক আছে কোৱেশ্চন নম্বৰ 10 টো চাও find the value of 25 cube plus minus 29 cube plus 4 cube অর্থাৎ a cube plus b cube plus c cube দিয়া আছে আৰু অলপ আগত কৈছিলো যদি এনেকুৱা অংক থাকে তেতিয়াহলে a plus b plus c ৰ ভ্যালু চাবা 0 হয় নে নহয় যদি 0 হয় তেতিয়াহলে উত্তৰটো 3 into a into b into c হ'ব ঠিক আছে এটা শর্টকাট তে a ৰ ভ্যালু কিমান 25 যোগ b ৰ ভ্যালু কিমান -29 -29 c ৰ ভ্যালু কিমান 4 equal to 0 আমি কৰি চাও 25 minus 29 plus 4 0 25 আৰু 24 এ 29 minus 29 equal to 0 অর্থাৎ 0 equal to 0 তার মানে এটো 0 ওলাইছে a plus b plus c কৰিলে গতিকে আমি 3 into a into b into c কৰিলে হ'ব এই ফৰ্মুলা আমি 3 লিখো a কিমান 25 b কিমান -29 আৰু c কিমান 4 তেতিয়াহলে কিমান হ'ব আনসাৰ 25 আৰু 4 into কৰিলে 100 আৰু 3 আৰু 29 ইনটু কৰিলে কিমান হয় 29 3 কৰিলে 3 27 7 কৰিলে 2 3 2 6 7 8 অর্থাৎ 87 -87 আৰু 100 ইনটু কৰিলে দুটা 0 যাব -8700 आंसर কোনটো অপচন আছে অপচন এ আছে -8700 ওকে গতিকে কোনটো হ'ব आंसर -8700 ইয়াত অলৰেডি কৰি দিয়া আছে এবাৰ চাই লবা তোমালোকে ঠিক আছে আজি 10টা কোৱেশ্চনে আছিল আশা কৰিছো কোৱেশ্চন কেইটা ভাল পাইছা তোমালোকে আৰু এইকেইটা কোৱেশ্চন খুব কমন হয় পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে অলপ ভালদৰে তোমালোকে চাবা ঠিক আছে বিশেষ টান নাছিলে অংক কেইটা অকল কোৱেশ্চন নম্বৰ 9 টো এইটো অলপ বেছি সময় লাগে কৰিবলৈ কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কোৱেশ্চনটো কেতিয়াবা এনেকৈ ঘূৰাই দিব পাৰি ইয়াত যেনেকৈ আমাক a কিউব প্লাস b কিউবৰ মান উলিয়াব কৈছে কেতিয়াবা সংখ্যা দুটা উলিয়াব লগা হ'ব পাৰে বা সংখ্যা দুটা তেনেকৈ বিয়োগফল তেনেকৈ উলিয়াব দিয়ে গতিকে প্ৰসেসটো একে হ'ব আমি মুঠতে a আৰু b ৰ ভ্যালু কি সেইটো জানিব লাগিব ঠিক আছে কিবা যদি ডাউট থাকে তেতিয়াহলে তোমালোকে মোক ইনবক্সত জনাই দিবা বা কমেন্ট কৰি দিবা ওকে আৰু পিডিএফ টো যদি লাগে তেতিয়াহলে যেটো টেলিগ্ৰামৰ চেনেল আছে rgt_ethan তাত তোমালোকে গৈ পিনে পাই যাবা লিংকটো ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগিছে লগৰবোৰৰ লগত শেয়াৰ কৰি দিবা তেনেকৈ আৰু আমি এমসিকিউ লৈ আহিম ঠিক আছে